We want ST. We want ST. No rest. No ST. No rest. We want ST. We want ST. No ST. No rest. We want ST. We want ST. No ST. No rest. No ST. No rest. We want ST. We want ST. We want ST. No ST. No rest. No ST. No rest. No ST. No rest. No ST. No vote. No ST. No vote. No ST. No vote. We want ST. We want ST. We want ST. আপোনালোক সকলোৱে জানে অসমত যি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ এতিয়া দীৰ্ঘদিনীয়া এটা দাবী আছিলে সেই দাবীটো অনুসৰি যোৱা ২৯ তাৰিখে অসমৰ বিধানসভাত মন্ত্ৰীগতে এটি প্ৰতিবেদন দাখিল কৰে আমাৰ যি ৬ জনগোষ্ঠী আছিল কোচ ৰাজবংশী টাই আহোম মটক মৰাণকে আদি কৰি যি আমাৰ ৬ জনগোষ্ঠী আছিল এই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ উপলক্ষে কেনেদৰে জনজাতিকৰণ কৰা যাব তাৰ কাৰণে এই ২৯ নৱেম্বৰ তাৰিখে মন্ত্ৰীগতে এটি প্ৰতিবেদন দাখিল কৰে আমি বিভিন্ন সামাজিক মাধ্যমত দেখা পাবলৈ সক্ষম হৈছোঁ যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শৈক্ষিক প্ৰতিষ্ঠানত আমাৰ যি বড়ো ভাইসকল আছে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলে এই জনজাতিকৰণৰ বিৰোধিতা কৰি আছে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ জনজাতিকৰণটো আমি কেৱল আমাৰ অধিকাৰ আমাৰ যি ৬ জনগোষ্ঠী আছে ৬ জনগোষ্ঠীৰ ৰাজনৈতিক আৰু মাটিৰ অধিকাৰৰ কাৰণে আমি কৰি আছোঁ কাৰণ আপোনালোকে সকলোৱে জানে অবিভক্ত গোৱালপাৰা আমাৰ কোচ ৰাজবংশীসকলৰ এটি অন্যতম ঠাই বুলি আমি ক'ব পাৰোঁ অসমৰ ভিতৰত আমাৰ অবিভক্ত গোৱালপাৰা ঠাই আজি সেই অবিভক্ত গোৱালপাৰাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমি জাতিটো আছোঁ এই জাতিটোৰ অৱস্থা কি হৈছে আপোনালোক সকলোৱে জানে আজি আমাৰ এইখিনি ঠাইত আমাৰ জনগোষ্ঠীৰ পৰা আমাৰ প্ৰতিনিধি না নিৰ্বাচনত জিকি আহিব পাৰে আমাৰ এনেকুৱা হৈছে আমাৰ জনগোষ্ঠীৰ যি লিডাৰ বা নেতৃত্ব সেই নেতৃত্ব ঘৰতে আহি আন মানুহে পিটি থৈ যাব পাৰে পিটি থৈ যায় এনেকুৱা আমি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যাৰ কাৰণে আমি এটা ডিমাণ্ড জনাইছোঁ যে আমাৰ এই জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে ৰাজনৈতিকভাৱে আমাক সুৰক্ষা দিব লাগে আৰু আমাৰ মাটি সুৰক্ষা দিব লাগে কাৰণ আমাৰ যদি মাটি সুৰক্ষা নহয় তেতিয়াহ'লে আমাৰ যি অৱস্থা আছে আজিতকৈ আৰু শোচনীয় অৱস্থা হ'ব যাৰ কাৰণে আমি ST ডিমাণ্ড কৰিছোঁ ইয়াৰ লগে লগে আমি এইটো কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে আমি হয় ST ডিমাণ্ড কৰিছোঁ কিন্তু আমি কাৰো অধিকাৰ বিচৰা নাই আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আমাক ST দিয়ক কিন্তু কাৰো অধিকাৰ খৰ্গ কৰি আমাক ST নালাগে আমাক ST দিয়ক আমাক মাটিৰ সুৰক্ষা দিয়ক আমাক ৰাজনৈতিক সুৰক্ষা দিয়ক ইয়াৰ লগে লগে আমি জনাইছোঁ যে যি STকৰণ আছে সেই STত আমাৰ জনগোষ্ঠীটো এড হোৱাৰ লগে লগে যি নতুন পুৰণা যি আমাৰ STসকল আছে সেই STসকলৰ যাতে ক্ষমতা কোনো প্ৰকাৰে নষ্ট হ'ব নোৱাৰে হানি হ'ব নোৱাৰে বিঘিনি হ'ব নোৱাৰে চৰকাৰখনে এইটো কথা যাতে লক্ষ্য ৰাখে ইয়াৰ লগে লগে মই আজি আমি অভয়পুৰী অভয়পুৰী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু অভয়পুৰী অঞ্চলৰ ছাত্ৰ সমাজে আমি ইয়াতে আজি একগোট হৈছোঁ সমবেত হৈছোঁ লগে লগে আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী ৰাইজ লগতে আমাৰ অসমৰ যি ৬ জনগোষ্ঠী আছে সেই ৬ জনগোষ্ঠী ৰাইজক আমি অনুৰোধ জনাইছোঁ জাষ্ট মাত্ৰ মন্ত্ৰীগতে প্ৰতিবেদনহে দাখিল কৰিছে আমাক এতিয়াও জনজাতিকৰণ দিয়া নাই সাধাৰণতে আমি কেইদিনৰ পৰা লক্ষ্য কৰিছোঁ আমাৰ অঞ্চলত কিছুমানে ভাবি আছে আমাৰ ৰাইজে আমি ST পাই গ'লোঁ আপোনালোকে সদায় মনত ৰাখিব আমাক এতিয়াও জনজাতিকৰণ কৰা নাই জাষ্ট মাত্ৰ জনজাতিকৰণ কৰাৰ কাৰণে কেনেকৈ কৰিব ৰাস্তাটোহে দেখাইছে জনজাতিকৰণ কৰা এতিয়া দীঘলীয়া প্ৰক্ৰিয়া এটা আছে সেই প্ৰক্ৰিয়াৰ মাজেৰে গৈ কেনেহে আমাৰ জনজাতিকৰণ হ'ব গতিকে যিদিনাখনলৈকে আমাৰ হাতত ST চাৰ্টিফিকেটখন আহি নাপায় সেইদিনাখনলৈকে ৬ জনগোষ্ঠীৰ প্ৰতিজন ৰাইজ প্ৰতিজন ছাত্ৰ ছাত্ৰী আমি সজাগ হৈ থাকিব লাগিব এই বস্তুটোৰ বিষয়ত মাত মাতিব লাগিব ইয়াৰ লগে লগে মই আৰু এষাৰ কথা আপোনালোকৰ সামাজিক মিডিয়াৰ যোগেদি আপোনালোকক ৰাইজলৈ জনাব বিচাৰিছে অসমবাসীলৈ জনাব বিচাৰোঁ যোৱাকালি লোকসভাৰ ক্ষমা কৰিব ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই সংসদত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ বিষয়ে উত্থাপন কৰিছিলে কিন্তু সেই উত্থাপন কৰাৰ সময়ত যি বিৰোধী দল কংগ্ৰেছকে দেখা গৈছে যে এনেকুৱা এটা পৰিৱেশ মানে সৃষ্টি কৰি দিলে ৰচনা কৰি দিলে আমাৰ জনজাতিকৰণৰ বিষয়টো যেন তাতে একদম মানে এটা ইস্যু নহয় এটা বিষয় নহয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে আপোনালোকৰ যোগেদি আমি এই কংগ্ৰেছ দলক সকীয়াই দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ কাৰ্যসূচী আপোনালোকে বন্ধ কৰক কোচ ৰাজবংশী বিৰোধী কাৰ্যসূচীত আপোনালোকে লিপ্ত নাথাকিব আপোনালোকক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ অনাগত দিনত যদি আপোনালোকক দেখা পাওঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰোধে আপোনাৰ ষড়যন্ত্ৰ কৰে সদনত এনেকুৱা ধৰণৰ হুলস্থুল কৰে আমাৰ সমস্যাখিনিক লৈ আমি আজি ইয়াৰ পৰা ৱাৰ্ণিং দিছোঁ আমি ইয়াৰ পৰা তেখেতসকলক একদম সকীয়াই দিব বিচাৰিছোঁ যে যদি অনাগত দিনত এনেকুৱা ঘটনা হয়
তেতিয়াহ'লে আমি এই যি কংগ্ৰেছ দল আছে এই কংগ্ৰেছ দলক আমাৰ যি 6 জনগোষ্ঠী কোচ ৰাজবংশীকে আদি কৰি আমাৰ যি 6 জনগোষ্ঠী এৰিয়া আছে সেই এৰিয়াসমূহৰ ভিতৰত কংগ্ৰেছ দল নিষিদ্ধ বুলি আমি ঘোষণা কৰি দিম আৰু কংগ্ৰেছ দলক নিষিদ্ধ কৰাৰ কাৰণে আমি আন্দোলন তীব্ৰভাৱে গঢ়ি তুলিম এইখিনিয়ে আৰু মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দীৰ্ঘদিনীয়া দাবী এই দীৰ্ঘদিনীয়া দাবী যদি চৰকাৰখনে সঁচাই খিলঞ্জীয়াৰ পক্ষ থাকে তেতিয়াহ'লে এই যি দীৰ্ঘদিনীয়া দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ অনতিপলমে আমি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষা দিব এইখিনি আশা ৰাখিছোঁ ধন্যবাদ।